নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ। এটা ভাল খবৰ দিওঁ, আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা বৃহৎ নিযুক্তি হ'ব আৰু সেই নিযুক্তিটো কোনো ফৰেষ্ট গাৰ্ড বা গ্ৰেড 1 বা APF নহয়, সেইটো নিযুক্তি হ'ব গ্ৰেড 4 সকলৰ কাৰণে। আপোনালোকে আজি এইটো লিখি ৰাখক, মই আপোনালোকে এইটো আগতীয়াকৈ আপডেট দিছোঁ আৰু ইয়াৰ কাৰণটো মই আপোনালোকৰ ভিডিঅ'ত মই সবিশেষ জনাম। আৰু তাৰ আগতে মই যি কওঁ আপোনালোকক, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা নিয়ম আছে, মানে কি নিৰ্দিষ্ট কেতিয়াবা কিছুমান চাকৰি কৰিব লাগে আৰু চাকৰি কৰাৰ পিছত তেওঁলোকৰ যিসকল ফ'ৰ্থ গ্ৰেড আছে তেওঁলোকে অন প্ৰমোশ্যন পায়, আছাম ফৰেষ্ট গাৰ্ডলৈ পায়। যোৱাকালি 337 জনৰ অন প্ৰমোশ্যন হৈছে আছাম ফৰেষ্ট গাৰ্ডলৈ। তেওঁলোক কিন্তু গোটেইখিনি ফ'ৰ্থ গ্ৰেড আছিলে, গোটেই ফ'ৰ্থ গ্ৰেড ষ্টাফখিনি তেওঁলোকৰ ফৰেষ্ট গাৰ্ডলৈ প্ৰমোশ্যন দিছে। এইটো মই কোৱা নাই, এইটো অফিচিয়েলি যিটো আপডেট আছে সেইটো আপডেটে কৈছোঁ। যিখিনি মানুহ আজিৰ তাৰিখত অন প্ৰমোশ্যন হৈছে গোটেই মানুহখিনি ফৰেষ্ট গাৰ্ডত যোগদান কৰিব আৰু তেওঁলোকৰ পোষ্টখিনি থাকি যাব। এইটো এটা ভাল সুবৰ্ণ সুযোগ, যিসকলে ফ'ৰ্থ গ্ৰেডৰ কাৰণে আশা কৰি আছে, আছাম পুলিচে হওক বা আছাম ফৰেষ্টে হওক। গতিকে আছাম ফৰেষ্টত যদি ফ'ৰ্থ গ্ৰেডৰ কাৰণে আশা কৰি আছে, আপোনালোকৰ এইটো এটা গল্ডেন চান্স। ইয়াত নেক্সট যেতিয়া আপোনালোকৰ বিজ্ঞাপন প্ৰকাশ কৰিব, তেতিয়া আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 337টা পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিব। আৰু ইয়াৰ কাৰণে যিখিনি যোগ্যতা আছে, যোগ্যতাখিনিৰ কাৰণে আপোনালোকে নিজে এতিয়া সাজু হৈ যাওক। আপোনালোকৰ যোগ্যতা দুটা লাগিব, এটা হ'ল আপোনালোকৰ তাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব আৰু এটা হ'ল যোগ্যতা হ'ল আপোনালোকে 8 পাছ বা 9 পাছ তেনেকুৱা হ'ব লাগিব। যদি 8 পাছ 9 পাছ হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু প্লাছ আপোনালোকৰ তাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহয় তেতিয়াহ'লে নহ'ব, বা সেইটো লাইনত যদি কিবা আপোনালোকৰ তাত চাৰ্টিফিকেট আছে, গতিকে সেই চাৰ্টিফিকেটখন আপোনালোকে এক্সট্ৰা ডিপ্ল'মাখন জমা দিব লাগিব। ধুবিয়ে হওক বা বাৰবাৰেই হওক বা মালিয়ে হওক বা বোটমেনেই হওক বা আপোনালোকৰ কুকমেনেই হওক, গতিকে যিমানখিনি ডিপ্ল'মা আছে ডিপ্ল'মা লাগিব, বা যিখিনি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়া আপুনি এইটো এপ্লাই কৰিব পাৰিব। আজিৰ তাৰিখত আপোনালোকে এক্সপিৰিয়েঞ্চৰ কাৰণে এতিয়াই বিচাৰিবলৈ লাগি যাওক চাৰ্টিফিকেট, আৰু ডিপ্ল'মাৰ কাৰণে এতিয়াই বিচাৰিবলৈ লাগি যাওক, বা ক'ৰবাত আপোনালোকে যোগদান কৰক কিবা এটা অৰ্গেনাইজেশ্যনত বা কিবা এটা NGOত। তেতিয়া আপোনালোকে যিকেইখন আপোনালোকে চাৰ্টিফিকেট দিয়ে সেইখনে আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা হ'ব। হয়তো কোড অফ কণ্ডাক্টৰ আগতো হয়তো বিজ্ঞাপন প্ৰকাশ কৰিব পাৰে, বা হয়তো ইলেকশ্যন হৈ যোৱাৰ পিছতো আহিব পাৰে, কিন্তু মই আগতীয়াকৈ আপোনালোকৰ কথাখিনি মই এতিয়াই জনাই দিছোঁ। 337টা পদৰ এইটো অফিচিয়েলি আপডেট হয় বা অফিচিয়েলি কথা হয়, যিখন অৰ্ডাৰ আহিছে মই অৰ্ডাৰখনৰ কথাই আপোনালোকক কৈছোঁ। গতিকে একদম সুবৰ্ণ সুযোগ, 337টা পদৰ বিজ্ঞাপন মুকলি কৰিব। যদি কৰে, মই জনাত 337টাই নহয় আৰু কিছুমান ৰিটায়াৰমেণ্ট হৈ গৈছে, ৰিটায়াৰমেণ্টৰ পদখিনিৰ কাৰণেও বিজ্ঞাপন প্ৰকাশ কৰিব, যিসকলে ফ'ৰ্থ গ্ৰেডৰ কাৰণে ৰৈ আছে। এটা গল্ডেন চান্স। ইয়াৰ আগতো আছাম পুলিচ ডিপাৰ্টমেণ্টৰ বহুত ল'ৰা ছোৱালী এপ্লাই কৰিছিলে, তেওঁলোকে ছাকচেছ হ'ব নোৱাৰিলে বা তেওঁলোকে চাকৰি পাব নোৱাৰিলে। কিন্তু এইবাৰ যিটো আহিব আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট, কিন্তু এইটো এটা আপোনালোকৰ এটা সুবৰ্ণ সুযোগ। আছাম ফ'ৰ্থ গ্ৰেডৰ পুলিচে হওক বা ফৰেষ্টে হওক, এতিয়ালৈকে ইমানখিনি ফ'ৰ্থ গ্ৰেডৰ মুকলি কৰা নাই এডভাৰটাইজমেণ্ট। এইবাৰ যদি কৰে তেতিয়াহ'লে এইটো এটা ডাঙৰ নিযুক্তি হ'ব ফ'ৰ্থ গ্ৰেডৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ স্পেচিয়েলি কাৰণে। গতিকে মই আপোনালোকক আগতীয়াকৈ কথাখিনি জনালোঁ, আপোনালোকে এতিয়া সাজু হৈ যাওক। দুটা বস্তু লাগিব, এক্সপিৰিয়েঞ্চ আৰু ডিপ্ল'মা লাগিব। এইকেইটা আপোনালোকে হাতত ৰাখক আৰু আপোনালোকে এপ্লাই কৰক। এইকেইটা বস্তু হ'লে আপোনালোকৰ চাকৰি পোৱাটো নিশ্চিত। আৰু যদি ইণ্টাৰভিউ আপোনালোকৰ যদি একো খেলি মেলি নহয়, বা খুব ইণ্টাৰভিউ প্ৰচেছটো যদি ইণ্টাৰভিউৰ দৰে হয়, মই অলপ ভিতৰুৱা কথাটো কৈছোঁ আপোনালোকক, তাত যদি কোনো খেলি মেলি নহয় তেতিয়াহ'লে আপোনালোকৰ চাকৰি পোৱাটো একদম নিশ্চিত। আপডেটবিলাক মই জনাই যাম, কিন্তু আগতীয়াকৈ কথাখিনি ক'লোঁ। ইয়াৰ ভিতৰত যদি কিবা আপডেট থাকে মই আকৌ আপোনালোকৰ ভিডিঅ'লৈ লৈ আহিম। আপোনালোকে ভিডিঅ'ৰ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিবিলাক নতুনকৈ মোৰ ভিডিঅ' চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। গোটেইবিলাক আপডেট আপোনালোকে পাই যাব, ন'টিফিকেশ্যন পাই যাব, তেতিয়া আপোনালোকে গম পাব যে কিবা এটা আপডেট আহিছে। সকলো ভালে থাকক, ধন্যবাদ।